গোলাঘাট ফালৰ পৰা আহি আছিলে গাড়ীখন ৰাতি 2-3মান বজাত পৰাৰ পিছত আপোনাৰ ড্ৰাইভাৰজন যেনে তেনে ওলাব পাৰিলে, ওলাই মেলি থানালৈ গ'ল। থানাৰ পৰা ৰাতিপুৱা আহিছে, তেওঁ আহি কিনে অলপ ঘায়াল হৈছে আৰু হাতত পাইছে আৰু মূৰত অলপ ফালিছে। তাৰপিছত পুলিচে ট্ৰিটমেণ্ট কৰি মেলি লৈ আহিছে আৰু তেওঁ এতিয়া বৰ্তমান উঠোৱা প্ৰচেছ চলি আছে। উঠোৱাবৰ কাৰণে কেৰেং এখন মাতা হৈছে আৰু আহিছে আৰু 2খনমান লাগিব। বহুত তলত পৰিছে, প্ৰায় 30 ফুটমান তলত হ'ব। ভৰ্তি থাকিলে ভয়াৱহ পৰিস্থিতি হ'লে হয়। আপোনাৰ টেংকাৰটো খালী বৰ্তমান। হেণ্ডিমেন নাই, ড্ৰাইভাৰজন। এইটো বুঢ়াপাহাৰ ভিউ পইণ্ট বুলি কয়। এতিয়া ৰাতি হয়তো তাৰমানে টাৰ্ণিং পইণ্ট হয়, টাৰ্ণিঙৰ কাৰণে হৈছে, যিহেতু টাৰ্ণিং পইণ্ট হয়, টাৰ্ণিঙৰ কাৰণে হ'ব পাৰে। গাড়ীটো NL 02 1202। পিছে মানে গাড়ীটো আছিল, মোৰ পিছফালৰ পৰা এটা বাছ আহি মানে হৰ্ণ মাৰি আছে, ইমাৰ্জেঞ্চি এক চাইড লাগি আছে। মই গাড়ীটো মানে টাৰ্ণিংটো ল'লোঁ, লোৱাৰ পিছত গাড়ীটো চিধা কৰিব পৰা নাই, ডাইৰেক্ট গুচি গ'ল। সেইফালৰ পৰা আহিছোঁ, এই নুমলীগড়ৰ পৰা আহিছিলোঁ মই। মই যাই আছোঁ গুৱাহাটী। আঘাত মানে এই যে হাতত অকণমান দুখ পাইছোঁ আৰু মাত। চালক নে হেণ্ডিমেন? চালক। গাড়ীখনত কেইজন আছিল? অকলে আছিলোঁ। হেণ্ডিমেন নাই নেকি? হেণ্ডিমেন নাই। তেল ফুল আছে নেকি গাড়ীখন? নাই, খালী গাড়ী হয় ছাৰ। খালী গাড়ী আছে। ক'লৈ গৈ আছিলে? গুৱাহাটী গৈ আছোঁ।